চেতিয়া দেউতাক আৰু আইতাই ইয়াৰ পোনপটীয়াকৈ আপুনি নিৰুপক পঢ়া শুনাৰ ক্ষেত্ৰত কিমান সহায় কৰিছিলে? আমি আজি পুত্ৰ হিচাপে বা পিতৃ হিচাপে মই আজি যথেষ্ট আমি গৌৰৱান্বিত। আমি সকলোৱে আইতাক, দদায়েক, খুৰীয়েক, আপায়েক, ভনীয়েক আছে, ভাইটিয়েক আছে, সকলোৱে আমি বহুত আজি আনন্দিত হৈছোঁ, খুব ভাল পাইছোঁ। তেওঁ যি যথেষ্টখিনি চেষ্টা কৰিছে আৰু ভৱিষ্যতে আৰু চেষ্টা কৰক, যিহেতু ইয়াৰ আৰম্ভণি হৈছে আৰু যথেষ্টখিনি আছে। তেওঁ যি মনৰ ভাবিছে, তেওঁ এজন সফল নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। নাই ঠিকে আমাৰো আজিও আমি বৰ সুখী। আমি তিনিখন কয়লাবাৰী ধৰক গোটেই তিনিখনত এটা নিৰুপল চেতিয়াই আমাৰ কাৰণে গোটেই গাঁও তিনিখন গাঁৱলৈ সুখ কঢ়িয়াই অনাৰ বাবে আমি তেওঁক অশেষ ধন্যবাদ। লগতে আৰু এয়া আইতাকে কিবা ক'ব নেকি? ভালেই আৰু নাতিটো আৰু যে পাছ কৰিছে বহুতেই ভাল লাগিছে। ঠিকে আইতাকে কি ক'ব, সেয়াৰ আনন্দ। এয়া দদায়েক মানে উঠি ভাগি মানে আহি যদিও ডিউটি চাকৰি কৰে, চাকৰি মানে সম্পূৰ্ণ মানে আজি মানে বাদ দি কেনে যি হওক মানে ভতিজাকৰ যিহেতু পাছ কৰা আনন্দত ইয়াৰ মাকহেঁতাত ডিউটি এৰি কেনে মানে ঘৰত ভতিজাৰ কাৰণে মানে অকণমান তাক আনন্দৰ কাৰণে উপভোগ কৰিবলৈ আহিলে। ইয়াৰ তথাপিতো আমিও দেখা পাই ভাল লাগিছে সকলো। যিহে এনেকুৱাই মানে দদায়েক আইতাক মানে সকলো পৰিয়াল এনেকুৱাই হ'ব লাগে। আৰু সেইকাৰণে এই ল'ৰাজন নিৰুপল চেতিয়া যি পৰিৱেশ ঘৰৰ পৰিস্থিতিক লৈ সঁচাকৈ আনন্দিত। এনেকুৱাই পৰিয়াল হ'লে মানে নিশ্চয় সকলো ল'ৰা এনেকৈ উত্তীৰ্ণ হৈ যাব বুলি মই আশাবাদী। খুৰীয়েক, নিৰুপলক খুৰীয়েক, সৰু খুৰীয়েক। পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। আজি নিৰুপল চেতিয়াই যি ধৰণে আমাৰ ঘৰখনৰ যি নাম অৰ্জন কৰিছে, সুখ্যাতিৰে পাছ কৰিছে, আমি খুব সুখী হৈছোঁ তাক লৈ। আৰু আজিটোৱে যাতে সি সমাপ্ত বুলি নাভাবে, আৰু বহুত কৰিবলগীয়া আছে তাৰ, আৰু সেইখিনি সি কৰি যাওক। আৰু সেইখিনি কৰিবলৈ যাওঁতে ঘৰখনৰ সকলোৰে মৰম চেনেহ, লগতে সকলো ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ যাতে আশীৰ্বাদ থাকে, সি সুখ্যাতিৰে তাৰ জীৱনটো উজ্জ্বল কৰি তোলক। আমি সেইকাৰণে সকলোৱে ভগৱানৰ ওচৰত আমিও প্ৰাৰ্থনা কৰিছোঁ। আৰু সেয়াই মোৰ ফালৰ পৰা ক'ব লগা। আৰু সকলো যিসকলে আজি পৰীক্ষাটো উত্তীৰ্ণ হৈছে সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু কম বা বেছি পাই তেওঁলোকে যাতে দুখ নকৰে, আগবাঢ়ি যাওক। বহু কম নম্বৰ পোৱাও বহু আগবাঢ়ি যায়, বহুত ভাল মানুহ হয়। আৰু একেবাৰে বেছি পোৱা সকলো কেতিয়াবা আগবাঢ়িব নোৱাৰে। গতিকে কম বেছি ইয়াক লৈ যাতে তেওঁলোকে দূষিত নহয়। চেতিয়া মাতি তেখেতক দুই এষাৰ মানে ক'বলৈ বিচাৰিছোঁ। আপুনি ল'ৰা যে ইমান সুন্দৰকৈ পাছ পোৱালে, তো আপুনি দুই এষাৰ গোটেই ল'ৰা ছোৱালীৰ বিষয়ে ক'ব নেকি? আজি আৰু স্কুলখনৰ বিষয়ে দুই এষাৰ ক'লে বেছি ভাল লাগিব। আৰু ল'ৰাটো অৱশ্যে ভাগৰি পৰিছে। স্কুলখনৰ এতিয়া চলবুক একাডেমিকতে দিয়া হৈছিলে, ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন দিয়া হৈছিলে 2022 চনত। তাৰপিছত শিক্ষকৰ বিষয়ে আপুনি দুই এষাৰ শিক্ষক ধৰক কি ধৰণে আজি তেওঁলোকৰ বা ল'ৰাজন যে উত্তীৰ্ণ হ'ল, তেওঁলোকৰ শিক্ষয়িত্ৰী আৰু শিক্ষকৰ বিষয়ে দুই এটা ক'ব নেকি? শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰতে বেছি গুৰুত্ব দিছোঁ মই। কাৰণ কেলৈ মইতো ইমান পঢ়া মানে মোৰতো নাই, মানে ল'ৰাটোৱে কি পঢ়িছে কি নাপায় বিশেষকৈ শিক্ষয়িত্ৰীসকলে গুৰুত্ব দিছে তেওঁলোকে। আৰু শিক্ষাগুৰুকে মই প্ৰধান হেৰি কৰিছোঁ, ধন্যবাদ দিছোঁ। আৰু লগৰ সমনীয়া তাৰ লগৰ আৰু তেওঁ বয়োজ্যেষ্ঠ আইতাককো মই ধন্যবাদ দিছোঁ। তেওঁ হেৰিতে মানে মইতো ঘৰখন এৰি থৈ যাব লগাত পৰিছিলে ন ল'ৰাটোৰ কাৰণে। আজি সুখী হৈছোঁ ল'ৰাটো মানে আজি এনেকুৱা এটা ইয়াতে লগতে আপোনালোকৰ ঘৰত আজি একদম সেই শুনাৰ লগে ইমান ৰাইজ যে আহি আছে, তো ময়ো শুনি কেনে আজি আপোনালোকৰ সন্মুখত আজি আহিবলগীয়া হ'ল। তো গতিকে মই মোৰ অকলে নহয়, গোটেই তিনিখন গাঁৱৰ ৰাইজে আপোনালোকৰ নিৰুপল চেতিয়া আজি গৌৰৱ, আমাৰ গোটেই তিনিখন গাঁৱত গৌৰৱ কৰি আনিছে। আপুনি তাক লৈ বেছি গৌৰৱ, বিশেষকৈ আমি শিক্ষয়িত্ৰী কৰাটোকে আপোনালোকৰ বিশেষকৈ বহুতখিনি একাগ্ৰতা মানে হেৰিয়ে মানে কষ্টও কৰিছে, মনোযোগে যিমানখিনি কৰিব লাগে কৰিছে। শিক্ষাগুৰুৱে যেনেধৰণে তেওঁক মানে আৰু দেউতাকো পাঠদান কৰিছিলে তেনেকৈ সিও মানে কৰি গৈছে আৰু সময়মতে যিমানখিনি কৰিব লাগে। আৰু তাৰ উপৰি আপোনালোকে দুই এটা মাজে সময়ে দেখাই দিছে নাই? মইতো তেনেকৈ দেখাব পৰা মানে যিমান কৈছে
মানে দেউতাকে কৰি দেখাইছে আৰু টিউশ্যন দিয়া হৈছিলে 2-এটা এই টিউশ্যনৰ শিক্ষাগুৰুৱে যেনেদৰে শিকাইছিলে তেনেদৰে ল'ৰাটোৱে পঢ়িছে আৰু নিৰুপল চেতিয়া যি আজি সক্ষম হৈছে কিহত কি ছাবজেক্টত হেৰি লাভ কৰিছা ভাইটি? মই ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ। গতিকে আৰু তেওঁ গোটেই ইয়াৰ পাপা আৰু ইয়াৰ নিৰুপলৰ মাতৃ তেওঁলোকে বাকীখিনি কথা গোটেইখিনি কৈ গ'ল আৰু আমিও সুখী হৈছোঁ। 3খন গাঁও আমি ৰাইজে গৌৰৱ কঢ়িয়াই অনাৰ বাবে নিৰুপলক অশেষ ধন্যবাদ দিবই লাগিব আৰু কোটি কোটি প্ৰণাম কৰিবই লাগিব। তো গতিকেলৈ মই অকলে বুলি নহয়, গোটেই সমূহ ৰাইজে আজি তেওঁক লৈ আমি গৌৰৱ কঢ়িয়াই অনাৰ বাবে অশেষ ধন্যবাদ মোৰ ফালৰ পৰা কৈ দিছোঁ। সমূহ ৰাইজেতো দি গৈছে, আহি গৈছে আৰু কিমান ৰাইজ মই লাষ্টত পাইছোঁহি আহি পলমকৈ। অৱশ্যে পৰীক্ষাৰ ৰিজাল্ট আজি হাই ছেকেণ্ডেৰী দিছে বুলি ভবাই নাছিলোঁ। তো গতিকেলৈ দেৰিকৈ পালোঁ, তো সেইটো তেওঁক এটা আশীৰ্বাদ দিবলৈ আহিলোঁ। তো আৰু কিনো ক'ম, নহয় জানো? ধন্যবাদ। এই সুযোগতে আমাৰ উদীয়মান আমাৰ ইউটিউবাৰ পঞ্জিত গগৈলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু এনে এটা সুখৰ মুহূৰ্তত তেওঁ আজি আমাৰ এই বাৰ্তা ল'বলৈ আহিলে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আৰু আমি পিতৃ মাতৃ হিচাপে অশেষ গৌৰৱান্বিত কৰিছোঁ আৰু ৰাইজে সকলোৱে আমি সহযোগিতা মৰম আশীৰ্বাদ দিয়াৰ বাবে আজি তেওঁ আগুৱাই গৈছে বুলি আমি আশা কৰিছোঁ। আৰু শিক্ষাগুৰুসকলে যি প্ৰচেষ্টা তেওঁলোকে শিক্ষাদান দিলে আৰু এই যুগত তেওঁ নিৰুপল যি চেষ্টা কৰিলে তাৰ বাবে আজি এই সফলতাৰ দিশত আগবাঢ়িছে বুলি মই ভাবিছোঁ। ভৱিষ্যতে বহুতকেইটা দিশ আগবাঢ়ি যাবলৈ আছে, যিহেতু এতিয়া আৰম্ভ হৈছে। আৰু মই ভাবিছোঁ গোটেই তেওঁ যি মনৰ এচিভমেণ্ট আছে, যিখিনি পাবলৈ আশা কৰিছে, নিজকে পৰিচিত কৰিবলৈ লাগিব, সেইখিনি পাবলৈ সক্ষম হওক, তাকে আমাৰ আশীৰ্বাদ থাকিল তেওঁ।